তো নমস্কাৰ ঘৰ নগাঁৱত নাম হ'ল আব্দুল ছালাম আপোনালোকৰ আহ্বানত আপোনালোকৰ মেছেজৰ কাৰণে আপোনালোকৰ ফোনৰ কাৰণে মই আজি এই ভিডিঅ'টো বনাই আছো এই ভিডিঅ'টোৰ প্ৰয়োজনীয় সঁচাকৈ মই অনুভৱ কৰিছো আপোনালোকে কৈছিলে যে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি সাকসেছ হ'বৰ কাৰণে কিহৰ আটাইতকৈ বেছি গুৰুত্ব আছে আটাইতকৈ প্ৰয়োজনীয় সম্পদ কি ডাইৰেক্ট সেলিং মাৰ্কেটিঙত আৰু মই আপোনালোকক আজি সেই বিষয়টোৱে জনাব গৈ আছো ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি এটা বিশাল ইণ্ডাষ্ট্ৰি কৰোড় টকাৰ ইণ্ডাষ্ট্ৰি হয় আৰু এই বিশাল ইণ্ডাষ্ট্ৰিটোত আপুনি সাকসেছ হ'বৰ কাৰণে ডেফিনেটলি শিক্ষা ব্যৱস্থাৰ প্ৰয়োজন আছে আৰু শিক্ষা উইদাউট এডুকেশ্যন আপুনি জীৱনত কেতিয়াও আগুৱাই যাব নোৱাৰিব আপোনাৰ জীৱনত বহু দূৰ আগুৱাই যাবৰ কাৰণে শিক্ষা আপোনাক লাগিবই আৰু এই বিশাল ইণ্ডাষ্ট্ৰিত এটা কোম্পানী আছে যেটো কোম্পানীৰ নাম মই এতিয়া ল'বলৈ গৈ আছো আৰু আপোনালোকে শুনাৰ লগে লগে মই ভাবিম আপোনালোকে খুব এক্সাইটেড হৈ যাব আৰু আপোনালোকে এটা হাত চাপৰিও মাৰিব এই বিশাল ইণ্ডাষ্ট্ৰিটোত এটা কোম্পানী আছে যেটো কোম্পানী ভাৰতবৰ্ষত জন্ম হৈছে ভাৰতবৰ্ষৰ মানুহৰ আবেগ অনুভূতিৰ পৰা জন্ম হোৱা এটা কোম্পানী যেটো কোম্পানীৰ নাম হৈছে MI লাইফষ্টাইল মাৰ্কেটিং গ্লোবেল প্ৰাইভেট লিমিটেড আৰু এই কোম্পানীটো 2013 চনত জন্ম হোৱা কোম্পানী মাত্ৰ 12টা বৰ্ষ হৈছে এই 12টা বৰ্ষৰ ভিতৰত এই কোম্পানীটোৱে ভাৰতবৰ্ষত ইতিহাস ৰচিবলৈ সক্ষম হৈছে মাই ডিয়াৰ ফ্ৰেণ্ডছ ইতিহাস ৰচিবলৈ সক্ষম হৈছে এই 12টা বৰ্ষৰ ভিতৰত এই কোম্পানীটোৱে 2017 চনৰ পৰা নাম্বাৰ 1 পজিশন দখল কৰিবলৈ সক্ষম হৈছে এক নম্বৰ পজিশন দখল কৰিবলৈ সক্ষম হৈছে ইয়াৰ একমাত্ৰ কাৰণটো কি জানিব বিচাৰে ইয়াৰ একমাত্ৰ কাৰণটো হৈছে এই কোম্পানীটোত এটা শিক্ষা ব্যৱস্থা আছে এডুকেশ্যন সিস্টেম আছে যাৰ নাম হৈছে হাৰভেষ্ট সাকসেছ একাডেমি এই হাৰভেষ্ট সাকসেছ একাডেমিৰ জৰিয়তে MI লাইফষ্টাইলত এডমিশন লোৱা প্ৰত্যেকজন সাধাৰণ ডিস্ট্ৰিবিউটৰক শিকাই বুজাই অসাধাৰণ বনাবলৈ সক্ষম হৈছে এই হাৰভেষ্ট সাকসেছ একাডেমি এই কোম্পানীটোত কেবেটাও হাৰভেষ্ট সাকসেছ একাডেমি বহুতো ট্ৰেইনিং প্ৰগ্ৰাম আছে তাৰ ভিতৰত মই আজি কথা পাতিম এটা বহুত গুৰুত্বপূৰ্ণ ট্ৰেইনিং প্ৰগ্ৰাম বহুত ইম্পৰ্টেন্ট ট্ৰেইনিং প্ৰগ্ৰাম যাৰ নাম হৈছে RTP ৰেসিডেন্সিয়েল ট্ৰেইনিং প্ৰগ্ৰাম ৰেসিডেন্সিয়েল ট্ৰেইনিং প্ৰগ্ৰাম তাৰ মানে হ'ল আপুনি থাকি পেলাই শিকিব পৰা এটা ট্ৰেইনিং প্ৰগ্ৰাম এই প্ৰগ্ৰামটোৰ গুৰুত্ব কি তাৰ ওপৰত মই আপোনালোকৰ লগত আপুনি MI লাইফষ্টাইল কৰক নকৰক সেইটো কথা নহয় সেইটো ডাঙৰ কথা নহয় আপুনি MI লাইফষ্টাইল কৰক বা নকৰক আপুনি যদি জীৱনত আপুনি কৰি থকা কামটোত বহুদূৰ আগুৱাই যাম বুলি ভাবিছে সেই কামটোৰ বিষয়ে ভালকৈ আপুনি জানা দৰকাৰ আছে ভালকৈ শিকাৰ দৰকাৰ আছে সেই কামটোৰ ওপৰত আপোনাৰ স্কিল ডেভেলপ কৰা দৰকাৰ আছে আপোনাৰ পাৰ্সোনেলিটি ডেভেলপ কৰা দৰকাৰ আছে আৰু এই RTPত আপুনি কৰি থকা কামটোত আপুনি বেষ্ট অফ দা বেষ্ট পাৰফৰ্মেন্স দিবৰ কাৰণে এই RTP আপোনাক 110% আপোনাক হেল্প কৰিব পাৰে আপোনাক সহায় কৰিব পাৰে আপুনি যেটো প্ৰফেশনতে আছে সেই প্ৰফেশনত আপুনি বহুদূৰ আগুৱাই যোৱাত এই RTPয়ে আপোনাক সহায় কৰিব এটো হৈছে নাম্বাৰ 1 আপোনাৰ পইণ্ট নাম্বাৰ 2 নম্বৰ পইণ্টটো যদি মই আপোনালোকক কম RTP গলে আপোনাৰ 2 নম্বৰ কি বেনিফিট হ'ব আপুনি যদি ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি ডাইৰেক্ট সেলিং মাৰ্কেটিঙত জড়িত হৈ গৈছে তেতিয়া হলে এই ডাইৰেক্ট সেলিং মাৰ্কেটিং কি হয় হোৱাট ইজ ডাইৰেক্ট সেলিং মাৰ্কেটিং ডাইৰেক্ট সেলিং বিজনেছটো কি হয় এটো আপোনাৰ স্পষ্ট হৈ যাব হোৱাই ডাইৰেক্ট সেলিং মাৰ্কেটিং আপুনি কিয় কৰিব হেতু আপোনাৰ ক্লিয়াৰ হৈ আহিব হাউ ডাইৰেক্ট সেলিং মাৰ্কেটিং আপুনি কেনেকৈ কৰিব আপোনাৰ ক্লিয়াৰ হৈ আহিব হোৱাট হোৱাই এণ্ড হাউ আপোনাৰ এই তিনিটা পইণ্ট আপুনি যদি সন্দেহ কৰি থাকে আপোনাক কোৱাৰ পিছত যদি আপুনি ভাবি আছে যে মই এটো কি হয় এটো কেনেকৈ কৰিম এটো কৰিলে কি পাম এই আপোনাৰ মনত থকা প্ৰত্যেকটো সন্দেহক আপুনি দূৰ কৰিব পৰা এটাই জায়গা আছে হেতু হল RTP সেই ট্ৰেইনিং প্ৰগ্ৰামটোৰ নাম হৈছে RTP এই RTPত গলে আপুনি ডাইৰেক্ট সেলিংত সফল হোৱা ব্যক্তি সকলক আপুনি ফিজিক্যালি লগ পাব ডাইৰেক্ট সেলিং মাৰ্কেটিঙত
সফল হোৱা যিসকল ব্যক্তি আছে সেই ব্যক্তিসকলক আপুনি ফিজিক্যালি আপুনি লগ পাব পাৰে তেওঁলোকৰ লগত ডাইৰেক্ট একদম হাতত হাত ধৰি আপুনি কথা পাতিব পাৰে তেওঁলোকে কেনেকৈ ইণ্ডাষ্ট্ৰিত সাকসেছ হ'ল তেওঁলোকে কি কাম কৰি সাকসেছ হ'ল তেওঁলোকে কেনেকৈ ইণ্ডাষ্ট্ৰিলৈ আহিছিল আহি পেলাই তেওঁলোকে কি কৰিছিল কোনটো সিস্টেমত কাম কৰি তেওঁলোকে জীৱনত বহু দূৰ আগুৱাই গুচি গ'ল তেওঁলোকৰ লগৰ বন্ধুবোৰে তেওঁলোকৰ পৰিয়ালৰ মানুহে তেওঁলোকৰ নিজা চিনাকি মানুহবোৰে তেওঁলোকক কি কৈছিলে এই ইণ্ডাষ্ট্ৰিত আহাৰ কাৰণে এই কামটো কৰাৰ কাৰণে সেই কথাবিলাক আপুনি তেওঁলোকৰ লগত বহি তেওঁলোকৰ মুখেৰে তেওঁলোকৰ হাতত ধৰি আপুনি শুনিব পাৰিব আপুনি শিকিব পাৰিব এই হ'ল আৰটিপিৰ গুৰুত্ব আৰু মই আপোনালোকক ক'ব 4 নম্বৰ পইণ্টটো যদি মই কওঁ ডাইৰেক্ট সেলিং মাৰ্কেটিং সঁচাকৈ এটা বিজনেছ ৰিয়েল বিজনেছ হয় নে নহয় এটো ৰিয়েল এটা বিজনেছ হয় নে নহয় এই কথাখিনি আপুনি তাত ক্লিয়াৰ হৈ আহিব পাৰে ডাইৰেক্ট সেলিং মাৰ্কেটিঙৰ ওপৰত আপোনাৰ মোৰ ধাৰণা কি ভাৰতীয় মানুহৰ ধাৰণা কি অসমৰ মানুহৰ ধাৰণা কি আৰু বিদেশৰ যিবিলাক ৱৰ্ল্ডৰ ফাৰ্ষ্ট ৱৰ্ল্ড কাণ্ট্ৰি হয় প্ৰথম বিশ্ব দেশ হয় ডেভেলপমেণ্ট কাণ্ট্ৰি হয় সেই দেশবিলাকৰ মানুহে ডাইৰেক্ট সেলিঙক কেনেকৈ আকোৱালি লৈছে ডাইৰেক্ট সেলিঙক কি বুলি কৈছে আপুনি সেই ছবিখনো আৰটিপি গ'লে আপোনাৰ ক্লিয়াৰ হৈ আহিব আজি ভাৰতবৰ্ষৰ মানুহে ডাইৰেক্ট সেলিঙক কি বুলি কৈছে আৰু বিদেশৰ মানুহে ডাইৰেক্ট সেলিঙক কি বুলি কৈছে আপুনি সেই কথাখিনিও এই আৰটিপি লৈ গ'লে আপুনি স্পষ্টকৈ বুজি পাব 5 নম্বৰ পইণ্টটো যদি মই আপোনালোকক কওঁ ডাইৰেক্ট সেলিং মাৰ্কেটিং আপোনাৰ কাৰণে হয় নে নহয় এই ব্যৱসায়টো আপোনাৰ কাৰণে হয় নে নহয় বা আপুনি ডাইৰেক্ট সেলিঙৰ কাৰণে হয় নে নহয় এইটো আপুনি তাত আৰটিপি গ'লে সুন্দৰকৈ বুজি পাই যাব তাত গ'লে আপোনাৰ ক্লিয়াৰ হৈ আহিব আপুনি ডাইৰেক্ট সেলিং কৰিব পাৰিবনে নোৱাৰে বা ডাইৰেক্ট সেলিং বিজনেছটো আপোনাৰ কাৰণে হয় নে নহয় বা ডাইৰেক্ট সেলিং আপোনাৰ কাৰণে হয় নে নহয় বা আপুনি ডাইৰেক্ট সেলিঙৰ কাৰণে হয় নে নহয় এই দুয়োটা আপুনি ক্লিয়াৰ কৰি ল'ব পাৰিব আপুনি এটা ফাইনেল ডিসিজন ল'ব পাৰিব আপুনি এটা সিদ্ধান্তত উপনীত হ'ব পাৰিব এই ব্যৱসায়টো আপুনি কৰিবনে নাই আপুনি একদম ক্লিয়াৰকৈ আপুনি বুজি পাই যাব আপুনি এই ব্যৱসায়টো কৰিব পাৰিবনে নোৱাৰিব আপুনি বুজি পাই যাব আৰু সেই বুজি পোৱাৰ পিছত আপুনি ডিসিজন ল'ব পাৰিব ইয়েস মই কৰিম বা মই নকৰিম এইটো আপুনি একদম ফাইনেল সিদ্ধান্তত আহিবৰ কাৰণে আৰটিপি আপোনাক সহায় কৰিব 6 নম্বৰ পইণ্টটো যদি মই কওঁ আৰটিপি আপোনাক আৰু এটা জায়গাত সহায় কৰিব আপোনাৰ পাৰ্সোনেল লাইফ আপোনাৰ সোশিয়েল লাইফ আপোনাৰ প্ৰফেশনেল লাইফ হেল্ল' আকৌ শুনক আপোনাৰ পাৰ্সোনেল লাইফ আপোনাৰ সোশিয়েল লাইফ আপোনাৰ প্ৰফেশনেল লাইফ এই গোটেই কিটাতে আৰটিপিয়ে আপোনাক আগুৱাই যোৱাত সহায় কৰিব আপুনি কমিউনিকেশ্যন স্কিল কেনেকৈ ডেভেলপ কৰিব পাৰি টাইম মেনেজমেণ্ট কেনেকৈ কৰিব পাৰি বিজনেছ কেনেকৈ গ্ৰ' কৰিব পাৰি সমাজত কেনেকৈ আপুনি সোমাই পৰিব পাৰে সমাজত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে এই গোটেইখিনি আৰটিপি গ'লে আপোনাৰ ক্লিয়াৰ হৈ আহিব আৰটিপি যোৱাৰ পিছত আপুনি এই বস্তুবিলাক আজি আপোনাৰ মনত যিটো প্ৰশ্ন আছে এই প্ৰশ্নখিনি টোটেলি নাথাকিব আপুনি 7 নম্বৰ পইণ্টটো যদি মই কওঁ তেতিয়াহ'লে ডাইৰেক্ট সেলিং বিজনেছটো মানুহৰ নেগেটিভ চিন্তাধাৰা বেছি থাকে এই বিজনেছটোৰ ওপৰত তো আৰটিপি গ'লে আপুনি এটা ষ্ট্ৰং মাইণ্ডছেট লৈ আহিব পাৰিব মানুহৰ এই নেগেটিভ চিন্তাধাৰা মানুহৰ এই নেগেটিভ কথাবোৰৰ আপুনি তাৰ পুংখানুপুংখভাৱে তাৰ এটা সঠিক উত্তৰ আপুনি দিব পাৰিব এই ব্যৱসায়টো কি হয় বাহিৰৰ মানুহ আৰু ভিতৰৰ মানুহৰ মাজৰ পাৰ্থক্যটো আপুনি বুজি পাব যে ডাইৰেক্ট সেলিঙত জড়িত হৈ থকা মানুহখিনিয়ে ডাইৰেক্ট সেলিঙক কিয় ভাল পায় আৰু ডাইৰেক্ট সেলিং জড়িত নোহোৱা মানুহখিনিয়ে ডাইৰেক্ট সেলিঙৰ কথা শুনিলেই কিয় পলায় আপোনাৰ হেতু ক্লিয়াৰ হৈ যাব আপুনি সেই কথাখিনিও আপুনি স্পষ্ট হৈ আহিব পাৰিব তো কথা হ'ল কি আপুনি জীৱনটোত সাকসেছ হ'ব পাৰিবনে নোৱাৰে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি আপোনাৰ জীৱনটোত আপুনি সফল হ'ব পাৰিবনে নোৱাৰিব তাৰ কাৰণে এটা ষ্ট্ৰং মাইণ্ডছেট আপুনি লৈ আহি আপুনি কামটো ষ্টাৰ্ট কৰাত সহায় হ'ব কিন্তু ম্যাক্সিমাম মানুহে কি বুজে আপুনি শুনক
মেক্সিমাম মানুহে প্ৰথম কথা হ'ল আমি যেতিয়া এজন মানুহক লগ ল'ম, আপুনি যেতিয়া এজন মানুহক লগ ধৰিব RTP লৈ যাবৰ কাৰণে, প্ৰথম মানুহজনে এটাই ক'ব যে RTP গ'লে আকৌ টকা দিব লাগে কিয়? RTP টকা দিব লাগে কিয়? এইটো আপোনাৰ প্ৰথম প্ৰশ্ন আহিব। বাকী মই যাম বুলি ভাবিছিলোঁ, মোৰ টকাৰ অভাৱৰ কাৰণে মই যাব নোৱাৰিম। কিছুমান মানুহৰ টকা আছে বা তেওঁ ২৭০০ টকা তাত কিয় দিব, সেই কিয়টোৰ কাৰণে তেওঁ নাযায়। আপুনি সেই কিয়টো ক্লিয়াৰ কৰি দিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। মই আপোনালোকক কিছুমান তথ্য দিবলৈ যাম। RTPত গৈ এইখন অসমৰ, এইখন ভাৰতবৰ্ষৰ সাধাৰণ মানুহ কেনেকৈ অসাধাৰণ হৈ গ'ল, বহুত ডেকা ল'ৰা গাভৰু ছোৱালী কেনেকৈ সফল হৈ গ'ল, বহু বয়সস্থ মানুহ কেনেকৈ এই RTP যোৱাৰ পিছত ডিচিজন লৈ জীৱনটোত আগুৱাই গুচি গ'ল, বহুত মহিলা বহুত ছোৱালী কেনেকৈ জীৱনত ছাকচেছ হৈ গুচি গ'ল। আজি বহুত মহিলাই নিজৰ ইনকামেৰে নিজৰ ফেমিলিটো, নিজৰ লাইফষ্টাইল কেনেকৈ চেঞ্জ কৰিব পাৰিছে, এই গোটেই কথাখিনি RTP গ'লে আপুনি বুজি পাই যাব। RTP গ'লে অসমৰ RTP কথা যদি মই কওঁ, তো অসমৰ এটা বিশাল টীম আছে, যিটো টীমৰ নাম হ'ল 7 Sisters। এই 7 Sisters নামৰ এই টীমটো এটা নৰ্থ ইষ্টৰ এটা বহুত ডাঙৰ টীম হয়। ইতিমধ্যে এই টীমটোৱে হিষ্ট্ৰী ক্ৰিয়েট কৰি পেলাইছে। এই টীমটোৰ RTP জেগা হৈছে কাজিৰঙা। এই কাজিৰঙাত 3 ষ্টাৰ ৰিজৰ্ট, 3 ষ্টাৰ প্ৰপাৰ্টিত আপুনি এই RTP যদি এটেণ্ড কৰিবলৈ যায়, তেতিয়াহ'লে এই 3 ষ্টাৰ প্ৰপাৰ্টিত থাকি তাতে 2 দিন 1 ৰাতি 2 দিন ট্ৰেইনিং ল'ব, 1 ৰাতি তাতে সেই ৰিজৰ্টতে থাকিব পাৰিব। আৰু সেই থাকা আৰু খোৱা বোৱাৰ বিনিময়ত আপুনি তাত ২৭০০ টকা পে'মেণ্ট আদায় দিবলগীয়া হয়। কথা হ'ল বহুত মানুহে ২৭০০ টকাটো দিব নিবিচাৰে, কিন্তু তাত যোৱাৰ পিছত সেই ব্যক্তিসকলে ২৭০০ টকাটো পাহৰি যায়। তেওঁলোকে কোৱা শুনিছোঁ, আমি ডাইৰেক্ট তেওঁলোকৰ লগত যেতিয়া কথা পাতিছোঁ, তেওঁলোকে আমাক কয় যে ছাৰ ২৭০০ টকাটো কমেই হৈছে, ইয়াত যদি আমি ৭,০০০ টকাও দিলোহেঁতেন তথাপিও একো আমাৰ আপত্তি নাথাকিলেহেঁতেন। আজি ইয়াত নাহাহেঁতেন RTP কি বুজিয়েই নাপালোহেঁতেন, আমি নাহাহেঁতেন এই কথাখিনি শুনাহে পালোহেঁতেন, আমি দেখা নেপালোহেঁতেন। তো তেওঁলোকে কয় আমি RTP কথা শুনিলোহেঁতেন, বুজিয়ে নাপালোহেঁতেন। তো RTP পৰা ওলাই আহি সেই ব্যক্তিসকলে সঁচাকৈ এটা সুন্দৰ মাইণ্ডছেট লৈ আহি ফিল্ডত আহি সুন্দৰকৈ কাম কৰে। ২৭০০ টকা মনত নাথাকে, ২৭০০ পাহৰি যায়, আহি পেলাই তেওঁ সুন্দৰকৈ ব্যৱসায় কৰি জীৱনত আগুৱাই গুচি যায়। মই তেনেকুৱা কিছুমান ব্যক্তিক আপোনালোকৰ ওচৰত এতিয়া দেখাম। সেই ব্যক্তিসকল, যিসকল ব্যক্তিয়ে সাধাৰণ ঘৰৰ পৰা আহিছিল, গাঁৱৰ পৰা আহিছিলে, আজি অসাধাৰণ হৈ গৈছে। তাত বহুত পুৰুষো আছে, বহুত মহিলাও আছে। আৰু বহুত তেনেকুৱা নতুন মানুহ কেইজনমানক আপোনালোকৰ সন্মুখত দেখাম, যিসকল ব্যক্তি যাব বিচৰা নাছিল RTP লৈ জোৰ জবস্তি লৈ যোৱা হৈছিল, টকা দিব বিচৰা নাছিল, জোৰ জবস্তি তেওঁলোকৰ পৰা উলিওৱা হৈছিল, তেওঁলোকক আপলাইনে টকা দি পেলাই RTP লৈ গৈছিল। মই তেনেকুৱা কেইজনমান ব্যক্তিও দেখাম, যিসকল ব্যক্তি নমস্কাৰ। মোৰ নাম আমিনা বেগম। মোৰ ঘৰ মৰিগাঁৱৰ পৰা আহিছোঁ। আৰু এই 2 দিন RTP কৰি মোৰ এনেকুৱা সাহস পাইছোঁ, সাহস হৈছে। তাৰ পৰা উঠি যে মই ইয়াত আহিছোঁ, মোৰ লাইফত এইটো বহুত ডাঙৰ এটা মোৰ কাৰণে বহুত হেৰি হয়। কিন্তু তথাপিও এইটো এনেকুৱা এটা ডিচিশ্যন লৈছোঁ যে মই জীয়াই থকালৈকে এই MI লাইফষ্টাইল কোম্পানীটো যে মোৰ লগতে যাব, তেনেকৈ ডিচিশ্যন লৈছোঁ ছাৰ। ষ্ট্ৰং ডিচিশ্যনটো আজি একদম পাকাকৈ লৈছোঁ। আৰু আমাৰ ছাৰেও আহিছে, বহুত ভাল লাগিছে যে ৫০,০০০ টকাৰ প্ৰডাক্ট ল'ব। ছাৰে হয়তো ভাবিবও পাৰে যে এজনী মেম দেখা পাইছোঁ বহুত হেৰি হৈ আছে, কিন্তু হাত দেখা নাই। আমাৰ ছাৰে যেতিয়া আহিছে ৫০,০০০ টকাৰ প্ৰডাক্ট ল'ব বুলি
লাগিছে। প্ৰথম এদিন মই নগাঁৱত গৈছিলোঁ মিটিঙলৈ, তাত এদিন গৈ মই ডিচিশ্যন সেইদিনাই মই চেঞ্জ কৰিছোঁ, মই জইন কৰিম বুলি। নেক্সট ছানডে দিনা এদিন হাইদ্ৰ ছাৰ গৈছিলে, লগে লগে মই এইটোত জইন কৰিলোঁ আৰু মইলৈকে এই কামটোৱে কৰি যাম বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম সাজিদুৰ ৰহমান, ঘৰ মৰিগাঁও। মই আহি এই দুদিন যি কাৰ্যসূচী হৈছে এই গোটেইখিনি শুনি বৰ ভাল লাগিছে আৰু ইয়াত আহি মই বহুতখিনি কথা শিকিছোঁ, বহুতখিনি বুজি পাইছোঁ। সেইখিনিকে কৈ মোৰ সামৰণি মাৰিম। মানৱৰ আৰটিভিত থকা সকলো আৰটিভি আৰু বিষয় অভিভাৱক যিসকলে টপ অফ দ্য বিজনেছ পাইছিলোঁ তেখেতসকলে মোৰ নমস্কাৰ আৰু শ্লাম দিব। মোৰ নাম হৈছে আব্দুল ৰছিদ। মই মোৰ ঘৰ হোজাই আকাশী গংগাতে মোৰ ঘৰ। মাইনুদা এদিন হঠাৎ মোৰ ঘৰলৈ গৈ পেলাই তেওঁৰ প্ৰডাক্টৰ বিষয়ে জনাল আৰু জনাওঁতে ইমান ভাল লাগিছিল যে সঁচাকৈয়ে কিছুমান প্ৰডাক্ট আছে আয়ুৰ্বেদিকৰ ভিতৰত যে ইমান প্ৰডাক্ট আছে আৰু ভাল কাম কৰিব, সেইটো মই প্ৰমাণ কৰিলোঁ কেনেকৈ। দিয়কচোন কিছুমান মোক দিয়কচোন, কিছুমান দিয়কচোন। তেখেতে মোক প্ৰডাক্ট দিলে আৰু সেই প্ৰডাক্টটো খাই মোৰ ডাঙৰ বেমাৰ হৈছিলে। কি বেমাৰ হৈছিলে? যি বেমাৰত নেকি 40,000 পৰা আৰু অধিক টকা খৰচ কৰিও সেই বেমাৰটো ভাল হোৱা নাই, তোমাৰ ভৰি বেমাৰ হৈছে। আৰু এই প্ৰডাক্ট খোৱাৰ পিছত লাহে লাহে মই এতিয়া সুস্থ হৈ আহিছোঁ। আৰু এই দুদিনীয়া কাৰ্যসূচীত তেখেতে মোক জোৰকৈ কৰি ক'লে যে আপুনি যাক এটা হাই লেভেলৰ এটা কাৰ্যসূচী, যিমানখিনি আধুনিকতা আছে সেই আধুনিকতাখিনি এইখিনিত পাব, আপোনাৰ ভাল লাগিব। আৰু সেইকাৰণে মই আহিছিলোঁ, আহি সঁচাকৈ দেখিলোঁ দুদিনৰ ভিতৰত এই প্ৰডাক্টৰ ওপৰত যিটো মন্তব্য আগবঢ়াইছে, সকলোখিনি চাইণ্টিফিক মতে আগবঢ়াইছে আৰু সকলোখিনি চাইণ্টিফিকৰ ওপৰত আধুনিক যুগৰ যিটো কাম আমি পাব লাগে, আধুনিকতাৰ ফালে যি যাব লাগে, সেইখিনি মানসিক, শাৰীৰিক আৰু আৰ্থিকভাৱে আগবঢ়াবৰ কাৰণে এই কোম্পানীটো আহিছে। মোৰ খুব ভাল লাগিছে। মই ইয়াত জইন কৰিম আৰু যিমানখিনি মোৰ বয়স আছে, বাকী বয়সখিনি এইখিনিত ঘটাবৰ কাৰণে চেষ্টা কৰিম। মোৰ বেছি দিন বাকী আসসালামু আলাইকুম। মোৰ ঘৰ ৰাসমতি কুমাৰগাঁও পঞ্চায়ত বাবুৰাটি। মোৰ নাম মোহাম্মদ মুন্তাজাই। মই নতুনকৈ আহিছোঁ, মোৰ এইটো জইনিং হোৱা নাই 8 দিন। মই হাইদৰাবাদৰ ঘৰত মই দাৱাতো গৈছিলোঁ, তেখেতে মই পটাপট বিষয়ে অলপ আলোচনা কৰিছে। দাঁতৰ কিবা ক্লিনত মোৰ দাঁত তেজ ওলাই ভিতৰে কি এটা মেডিচিন দিছে, সেইটো দি পেলাই মই দাঁত ভিতৰত মই আৰাম পাইছোঁ, ভাল পাইছোঁ। এতিয়া যি কৈছে মোৰ লগত বলক, মই এইটো কেনেকৈ কি হয় আপুনি চাই দিম। মই কৈছোঁ মোৰ হাতত পইচা নাই, কেনেকৈ যাম? তেখেতে কৈছে আপুনি আহক, আপোনাক পইচা দিব নালাগে, মোৰ লগত যাম। আজি কালিৰ পৰা আহিব লাগিব। আচ্ছা, এখেতৰ পইচাটো কোনে দিলে? এখেতে খালি দি দিব। বহুত শিকিছোঁ, বহুত জানিছোঁ। এতিয়া মই দুখীয়া মানুহ আপোনাৰ আগত প্ৰতিশ্ৰুতি দিছোঁ, মই 20,000 টকাৰ মান ল'ম। মোৰ এটা পইচা নাই, মোৰ এটা ভুল আছে কৰি হ'ব পাৰে। হেল্ল' ছাৰ, বহুত ডাঙৰ ডিচিশ্যন লৈছে। গৰু এটা আছে, গৰুটো বিক্ৰী কৰিম, ভালকৈ কৰিব, ভালকৈ কৰিম বুলি ভাবিছে। যদি ভালকৈ বিজনেছটো কৰিম বুলি ভাবিছে, তেতিয়াহে গৰুটো বিক্ৰী পাওঁ, নহ'লে ঘৰ মানে আমাৰ গৰু নমস্কাৰ, নাম মামনি শইকীয়া, ঘৰ কাৰ্বিআংলঙত হয়। তেখেতৰ দৰে মোৰ একেই কথা। মই এই কামটোলৈ অনাৰ বাবে মই বিশেষকৈ সৌভাগ্যৱান আৰু মই তেওঁক ধন্যবাদ দুজন ব্যক্তিক দিব লাগিব। সেই দুজন হৈছে আমাৰ শুক্লচাৰদেৱ, আকৌ মোৰ বা ৰূপালী। মই সঁচাকৈ আজি 7 মাহৰ আগতে
সোমাইছিলোঁ। মই এটা কাৰণে সোমাইছিলোঁ, মোৰ শুক্লেশ্বৰ ছাৰ মোৰ দেউ হয় পৰিয়ালবৰ্গ হিচাপে। সি মোক কয় বৌ কামটো কৰক। মই কৰোঁ, হ'ব দে কৰিম। এনেকুৱা এটা ভাবি বাৰে বাৰে গৈ আছিল। এদিন মই তাক কথাতে কৈ পেলাই ঠিক আছে তই কৈছ যেতিয়া এই 5,000 টকা ল প্ৰডাক্ট দে। আৰু সেই প্ৰডাক্টখিনি লৈ কেৱল মই ঘৰৰ বাইজনীৰ মাজতে ভগাই মই নিজেও ব্যৱহাৰ কৰি থাকিলোঁ। এনেকৈ কৰি থাকি আৰু গুচি গ'ল বহুত দিন। বেলেগ এটা কামৰ লগতে জড়িত হৈ আছিলোঁ, 17 মাহ আছোঁ। আৰু সেই কামটোৰ লগতে থকাৰ কাৰণে বিশেষভাৱে মই সময়ো নিদিওঁ। কিন্তু তেনেকৈ থাকি আজি মোৰ পৰিৱেশটো ঘৰখনৰ পাছে যথেষ্ট বেয়া নহয়, যথেষ্টখিনি ভালেই চলিব পৰাকৈ যথেষ্টখিনি আছে। তথাপিতো বাইদেৱে মোক ক'লে তুমি এনেকৈ থাকিবানে, আকৌ কিবা এটা কৰাৰ চেষ্টা কৰা। মই বোলো বাইদেউ মোৰ হাতত বিশেষ টকা নাই। হয় মোৰ স্বামীয়ে বিজনেছ কৰে, তেওঁ কাম কৰে, তেওঁ এটা সুকীয়া বিজনেছ তেওঁ ঘৰখনত চলায় আৰু মই তেখেতৰ পৰা টকা ল'বলৈ মোৰ মন নাযায়। সেইটো কাৰণে তুমি কিবা এটা কৰা। সেইকাৰণে মই মনে মনে আজি আপোনালোকৰ আগতে প্ৰকাশ কৰিছোঁ। মোৰ শহু শাহু মোৰ হাজবেণ্ড কোনেও নাজানে মই এটা সোণৰ নেকলেছ বন্ধকত দিছোঁ। কি কৰিছোঁ কিন্তু কেৱল এগৰাকী বাইদেৱে জানে। বাইদেউগৰাকীৰ নাম মই কৈ দিছোঁ আৰু ৰূপালী বাইদেউ। মই কৈছোঁ আপুনি ভুলতো কোনোদিন নক'ব মোৰ হাজবেণ্ডৰ কথা, কিন্তু মই কথা দিছোঁ যে মই খুব বেছি 6-7 মাহৰ পাছত মই সেই টকাটো ৰিটাৰ্ণ লৈ আহিম, সেই বস্তুটো লৈ আহিম মই। আৰু সেই টকাটো সেইকাৰণে মই বেছি টকা দিব দিয়া নাই, মাত্ৰ 25,000 টকা। আৰু সেই 25,000 টকাৰে বৰ্তমান মই যোৱা মাহত লগাই বৰ্তমান কাম কৰিছোঁ। আৰু এই ডিপিএলৰ এই অনুষ্ঠানটোলৈও মোৰ বিশেষ অহাৰ কথা নাছিলোঁ। আমাৰ শুক্লেশ্বৰ ছাৰে মোক বহুত বকিলে, যদি আপুনি নাহে মোক কথা নাপাতিব, ফোন নকৰিব এনেকৈ ক'লে। মই তেতিয়া ক'লোঁ ঠিক আছে মই যাম, মই কৰিম। আৰু আহি সঁচাকৈ মই বহুত সুখী। মই তেখেতলোকক ধন্যবাদ দিছোঁ। ইমান এটা সুন্দৰ এটা প্লেটফৰ্ম, এই প্লেটফৰ্মত যে খোজ দিলে এদিন নাজানা মানুহ যে আগুৱাই যাব পাৰিব, সেইটো মোৰ দৃঢ় বিশ্বাস। আৰু মই তেওঁলোকৰ আশীৰ্বাদ লৈ আপোনালোকৰ আশীৰ্বাদ লৈ আজি এই প্লেটফৰ্মত কথা দিছোঁ। আশাবালৈ আগৰ যিটো পথ মই নাজানো কি পথ, কিন্তু মই কথা দিছোঁ সেই পথটোত মই খাৰা হ'ম। ধন্যবাদ। ৰূপালী বা তাৰমানে চাবানা মেম আৰু ৰূপালী মেম লগতে কথা পাতিব শুক্লেশ্বৰ দাস ছাৰ আৰু আব্দুল আলিফ ছাৰ। মোৰ বুকুটো থপ লাগি আছে, কি কম কি নকম ভাবি পাৰ পোৱা নাই। আগতে অৱশ্যে বহুত মানুহৰ মাজত থিয় হৈছোঁ, দুআষাৰ কৈছোঁ, কিন্তু আজি কি কম মানে কপনিটো বেছি উঠিছে। মই মোৰ যিখিনি চিনিয়ৰ আছে, আপলাইন আছে, তেখেতসকলৰ লগত থাকি মই কামখিনি কৰিব বিচাৰিছোঁ। সেইটোৰ কাৰণে মই চাবনা বা আৰু ৰূপালী দেৱী বা আৰু শুক্লেশ্বৰ দাস ছাৰ আৰু আব্দুল আলিফ ছাৰৰ নামটো লৈছোঁ। মই প্ৰথমতে আজি 1.5 বছৰ মানে হ'ল ৰূপালী মেমে মোক একটা আইডি বনাই দিছিলে। তাৰপিছতে মই কামপুৰৰ মিটিঙত আহিছিলোঁ। তাতে প্ৰত্যেকবাৰ কথা কওঁতে হেল্ল' কয় আৰু হাত চাপৰি দিবলগীয়া হয়। মই একো বুজি পোৱা নাছিলোঁ। তাৰপিছত মিটিঙত থাকিলোঁ, চাহ মিঠাই খালোঁ, ঘৰত গ'লোঁ। তাৰ অলপ দিনৰ পিছত অলপ পইচা দিব লাগে, পইচা হাতত নাই। এতিয়া জোৰ কৰি আছে, পইচাও হাতত নাই। এনেকৈ দিনটো প্ৰায় ভালেমান মাহ বছৰ পাৰ হৈ গ'ল। তাৰপিছত যোৱা 1 মাৰ্চত চাবনা মেম, ৰূপালী মেম আৰু শুক্লেশ্বৰ দাস ছাৰৰ লগতে আলিফ ছাৰৰ নেতৃত্বত নগাঁৱত প্ৰায় 27 গৰাকী লেডিজ মই লৈ আনিছোঁ। তাত মই কান্দিছোঁ। তাৰমানে কিয় কান্দিছোঁ, মই 24 বছৰ বয়সৰ পৰা মোৰ এলেকাত, মোৰ নগাঁও জিলাত বহুত সমাজত মই সময় দিছোঁ, বহুত কাম কৰিছোঁ। আৰু সেই কামৰ ফল মই জীয়াই থাকোঁতে আজি 2 মাহৰ আগত শুনিছোঁ, পাইছোঁ, দেখিছোঁ, কাগজে পত্ৰত ভাল লাগিছে। অন্ততঃ মই জীয়াই থাকোঁতে যিমানখিনি ৰাইজৰ কাৰণে কাম কৰিছোঁ সেইখিনি ছাকচেছ হৈছে। আনে বুজি পাক নাপাক, অন্ততঃ মই জীয়াই থাকোঁতে সেইখিনি পাইছোঁ। তাৰ কাৰণে মই নিজে হৈছোঁ। কিন্তু মোৰ হাতত পইচা নাই।
মই চলিবলৈ বৰ্তমান মোৰ হাতত পইচা নাই সেইটোৰ কাৰণে মই কান্দিছোঁ 8 মাৰ্চৰ দিনাখন সকলোৱে নাচিছে সকলোৱে ফূৰ্তি কৰিছে সকলোৰে মুখত আনন্দ কিয় সবৰে হাতত পইচা আছে পইচা অহা ৰাস্তা আছে পইচা অহা ৰাস্তা বনাই থৈ দিছে অৱদান পইচা অহা ৰাস্তা বৰষুণ মানে কি ক'ব বানপানী অহা দি পইচাৰ ৰাস্তা মানে সাজু হৈ আছে সেইটোৰ কাৰণে মই সেইদিনা এটা সিদ্ধান্ত ল'লোঁ আজিৰ পৰা মই এমআই লাইফষ্টাইলত মই কাম কৰিম আৰু তাৰ পাছতে গৈ লগে লগে পিছদিনাখন মোৰ স্থাপনা মেম ৰূপালী মেম শুক্লেশ্বৰ দাস ছাৰ আৰু আব্দুল আৰিফ ছাৰ গৈছে মোৰ ঘৰলৈ লাজ লগা কথা মোৰ ঘৰটো একেবাৰে ভাঙা চিঙা তাৰ মাজত প্ৰগ্ৰেম কৰি আজি মই 7জন জইনিং দিছোঁ আৰু একটা লাইনত 4জন দিয়া হৈছে আৰু তেওঁবিলাকক মই মেডিচিন দিছোঁ আৰু মেডিচিন দিয়াত স্থাপনা মেম আৰু ৰূপালী মেমে সহায় কৰিছে দাস ছাৰে সহায় কৰিছে আৰু এতিয়া যিখিনি শিকিলোঁ মই আজি ইয়াতে এইটো দিনত ইয়াৰ পৰা গৈ মই কালিৰ পৰা সিহঁতক মেডিচিন দিম আৰু যিখিনি মোৰ চিনাকি আছে মোৰ বন্ধুবৰ্গ আছে মই আগত যেনেকৈ সমাজৰ কাম কৰি আহিছোঁ এতিয়া মই সমাজৰ কাম কৰাৰ লগতে নিজেও কোৰপতি হ'ব বিচাৰোঁ লগতে মোৰ লগত যিখিনি মানুহ আছে টিংকু ছাৰ উত্তম চেতিয়া ছাৰ আৰু সবৰে মই নাম নকওঁ এতিয়া মোক তাতে সকলোৱে সহায় কৰে মই সেই এলেকাৰ এজন 1500 ঘৰৰ ফৰেষ্ট এলেকা হয় মোৰ মই আজি চৰকাৰী কাম কৰা হোৱা 7-8 মাহ হৈছে দৰমহা মোৰ নাই গতিকে এনেকৈ চলি আছোঁ আৰু সেইখিনি কামৰ মাজতে মই এমআই লাইফষ্টাইলৰ জৰিয়তে মই কামখিনি কৰিব তো নিশ্চয় আপোনালোকে অনুভৱ কৰিব পাৰিছে ইমান সময় দেখিলে ইমান সময় শুনিলে আৰু এই যিসকল ব্যক্তিয়ে শেষৰ ভাগত কথা কৈছে স্পীকাৰলৈ এই ব্যক্তিসকলে 2 দিন থকাৰ পিছত আৰু 2 দিন শুনাৰ পিছত বুজি পোৱাৰ পিছত এই 2 দিনত তেওঁলোকেও জীৱনত এটা সিদ্ধান্ত ল'বলৈ সক্ষম হৈছে তো এই সিদ্ধান্তটোৱে এজন সাধাৰণ মানুহক আহি থকা 5 পৰা 10 বছৰৰ ভিতৰত অসাধাৰণ ব্যক্তিলৈ ৰূপান্তৰ কৰি দিয়ে আজি স্পীকাৰ ধৰিব পৰা নাই কিন্তু এই স্পীকাৰ ধৰিব নোৱাৰা ব্যক্তিজনে আহি থকা 5 পৰা 10 বছৰৰ ভিতৰত হাজাৰ হাজাৰ মানুহৰ ওচৰত স্পীকাৰ লৈ সুন্দৰকৈ তেওঁ স্পীচ দি থাকিব পাৰে এই সাধাৰণ ব্যক্তিবিলাকে আহি থকা দিনত অসাধাৰণ হৈ যোৱা আমি দেখা পাইছোঁ তো এনেদৰে ব্যৱসায়ত আহি পেলাই এনেদৰে নতুন নতুন মানুহ এই আৰটিপিলৈ আহি পেলাই তেওঁলোকেও জীৱনত এটা ডিচিজন ল'বলৈ সক্ষম হয় আৰু সেই ডিচিজনটোৰ দ্বাৰাই তেওঁ এজন সফল ব্যক্তি হ'বলৈ সক্ষম হৈ যায় আহক যিসকল ব্যক্তি এতিয়াও আৰটিপিলৈ অহা নাই যিসকলে এতিয়াও আৰটিপিৰ বিষয়ে শুনা নাই বুজি পোৱা নাই তেওঁলোকক আহি থকা সময়ত আমি আৰটিপিলৈ লৈ আহোঁ তেওঁলোককো জীৱনটো সলনি কৰাৰ সুবিধা দিওঁ তো ইমান সময় শুনাৰ কাৰণে আপোনালোক আটাইকে ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব যাতে আপুনি ডাইৰেক্ট আমাৰ আহি থকা সময়ৰ নতুন নতুন ভিডিঅ'বিলাক আপুনি পাই যায় তো মই আশা ৰাখিছোঁ আপুনিও শুনক আপোনাৰ টীমটোক এই ভিডিঅ'টো চেণ্ড কৰক যাতে তেওঁলোকেও আৰটিপিলৈ মানুহ নি পেলাই তেওঁলোকৰ টীমটো ডাঙৰ কৰিবলৈ সক্ষম হৈ যায় চাওক এটাই জেগা আছে আৰটিপিত যদি আপুনি মানুহ নিব পাৰে আপোনাৰ টীম ডাঙৰ হৈ যাব আৰু যিসকল নতুন মানুহ আৰটিপিলৈ যাব তেওঁলোকে ডিচিজন ল'ব বিজনেছ সুন্দৰকৈ কৰিব আৰু নেক্সট আৰটিপিত তেওঁলোকে চাব আকৌ নতুনকৈ নতুন মানুহ লৈ যাব তেনেতেই আমাৰ ব্যৱসায়টোত এজনে আনজনক সহায় কৰি সকলোকে জীৱনত আগুৱাই যোৱাৰ আমি অপৰচুনিটি দিব পাৰোঁ আমি সুবিধা দিব পাৰোঁ থেংক ইউ জয় হিন্দ জয় মাই লাইফ ষ্টাইল থেংক ইউ